পকা ৰ'দত কাম কৰি আছোঁ। বা আকৌ জানমণিয়ে কৈছে বোলে আপুনি কি কাম কৰিছে, শাক এটা বিচাৰি নিদিয়ে বোলে, জলকীয়া এটা নাই বোলে। মই পকা ৰ'দত কোৰ মাৰি আছোঁ, লাই শাকৰ গুটি, লফা শাকৰ গুটি ছিটিয়াবলৈ আকৌ এডোখৰ জেগা উলিয়াইছোঁ। আকৌ মোক কৈছে কি বোলে এতিয়া বোলে ৰাতিপুৱা সিজাবলৈ শাক নাই। মই বোলো খৰাহি এটাই আৰু কটাৰীখনে লৈ আহা, বাৰীতে এইবোৰ পুৰৈ শাক, তিতাকেৰেলা, ভাতকেৰেলা, খুতৰা শাক, মাটিকান্দুৰি, কণা শিমলু, গাখীৰতী, টেঙেচি টেঙা ওলাই আছে, ডাল কচু বুটলি লৈ যোৱাহি। তাৰপৰা আনি থাক বোলে, ক'ত কি আন, মই সেইবোৰ চিনি নাপাওঁ, তেনেকৈ ক'লে নহয়। কি কৰিম আৰু, মই কোৰ মৰা বাদ দি আকৌ শাক ছিঙিবলৈ লাগিলোঁ। মানে কিমান গালি শুনিম আৰু, তাতে আকৌ ভাদ মাহৰ কাইলৈ পৰহিলৈ 2টা দিনহে আছে আৰু, বুধবাৰে আকৌ আহিনৰ 1 তাৰিখ হ'বই। একদম বেয়া ভাদ মাহটো। ব'লকচোন যাওঁ, আকৌ এতিয়া নতুনকৈ উলিয়াইছোঁ লফা তুলি। এতিয়া এইডোখৰ ইয়াত এতিয়া ভাতকেৰেলা লাগিবলৈ আহিছে আৰু দেখিছে নিশ্চয়। এই জেং চেং সামৰি আকৌ নতুনকৈ বেলেগ লফা, ধনিয়া যি পাৰোঁ আৰু দিবলৈ চেষ্টা কৰিছোঁ। ইফালে এজোপা তিতাকেৰেলা গছ দেখিছেই, খুব ধুনীয়াকৈ তিতাকেৰেলা লাগি আছে। বোলো তিতাকেৰেলা এসাঁজমান হ'ব, নিয়াহি আহা লৈ যোৱাহি বুলি ক'লোঁ। উফ ৰাম, বাৰীত নোসোমাই মুঠতে। তিতাকেৰেলা ইমান ধুনীয়াকৈ লাগি আছে চাওক। আৰু এইডোখৰ মই বেৰি কৰি লৈছোঁ, এতিয়া সেই কুকুৰা হাঁহ কিবাকিবি সোমাব নোৱাৰাকৈ এনেকৈ বেৰি কৰি লৈছোঁ নেট দি। এইজোপা এতিয়া ঘৰতে ৰুই থোৱা বেঙেনা, চাওক কি ধুনীয়াকৈ ফুল আহিছে, লাগিছে, 2-এটা ঘৰত খাবলৈ হৈ আছে। এইফালে আছে 2জোপামান খুন্দু জলকীয়া। আৰু এইডোখৰ মাটিতে মই এতিয়া তাৰমানে আকৌ নতুনকৈ কোৰ মাৰিছিলোঁ কালি কোৰ মাৰি আছোঁ আৰু যেনিবা আবেলি 4টামান বজাত। মই বোলো মাটিডোখৰ ডবল কোৰ মাৰি পিনে অকণমান মাটিটো উলটিয়াই দিলে মানে অকণমান গেছটো যাবগৈ, অলপ শুকালে মানে আৰু যেনিবা আকৌ 2টাই যেনিবা কোৰ মাৰি পিনে হেৰি কৰিম আৰু দেই। মোক আকৌ এনেকুৱা গালি দিছে, ঐ শাক নাই দেখিছে নাই বোলে, জলকীয়া নাই দেখিছে নাই। তেতিয়াহ'লে এইবোৰ কৰিবহি লাগে আকৌ। ইমান ধুনীয়াকৈ এডোখৰতে কোৰ মাৰি কৰি লৈছোঁ, বেৰি কৰি লৈছোঁ চাওক। এইফালে ধুনীয়াকৈ ছাগলী হওক, গৰুৱে হওক, যিকোনো হাঁহ কুকুৰা সোমাব নোৱাৰাকৈ পূৰা বেৰি লৈছোঁ ধুনীয়াকৈ। এইটোহেঁত এতিয়া বটমণি কলৰ পুলি, সেই বৰসবাহ দিনাখন ৰুইছিলোঁ, ইমান ডাঙৰ হৈছেগৈ। তাৰপৰা আকৌ কালি কেইটামান গাঁত খান্দি থৈছোঁ, জাহাজী কলৰ পুলি ৰুম বুলি। জাহাজী কল পুলি ৰুম, মালভোগ কলৰ পুলি ৰুম, সেই ক'ৰবাত ভীমকলৰ পুলি ৰুম, এনেকৈ গাঁত খান্দি কৰি থৈছোঁ। আন নালাগে সেইখন কোৰ মই নিয়াই নাই, এনেকৈ গাঁত খান্দি কৰি থৈ দিছোঁ। বোলো সেই কাইলৈ পৰহিলৈ ভাদ মাহ যাবগৈ, এতিয়া সেই আহিনৰ মাহ সোমাব আৰু বোলো কলপুলি কেইটামান ৰুম। তাৰপৰা মই বোলো কলপুলি গাঁত খান্দি আছোঁ, ঘৈণীয়েৰ মূৰটো কৰিছোঁ বুলি কৈছে মোক। ইমান গালি পাৰে, ইমান গালি পাৰে। ইমানখিনি কাম কৰাৰ পাছতো মোক জানমণি ইমান গালি পাৰে, কওকচোন কি কৰিম বাৰু জানমণিক। ইমান ধুনীয়াকৈ ভীমকলৰ পুলি ৰুম বুলিকৈ, চেনিকলৰ পুলি, জাহাজী কলৰ পুলি ৰুম বুলিকৈ মই গাঁত খান্দি থৈছোঁ চাওক। ইমানখিনি কৰাৰ পাছতো কয় বোলে কাৰ ঘৈণীয়েৰ লগত লাইন মাৰি আছিলি, কোন ঘৈণীয়েৰ লগত বোলে হোৱাটছআপত মেছেজ খেলি আছিলি, মোক গালি পাৰে। মই কিমান সহ্য কৰিম, মই ভাগৰি পৰিছোঁগৈ। মই কিমান ক'ম আৰু, মানে মোক ইমানেই গালি দিয়ে জানমণিয়ে। ধৈৰ্য এটা সীমা থাকে ন, মাইকী মানুহ হ'ল বুলি ইমানকৈ গালি দিব নালাগে ন। ইমান গালি পাৰে কৈছোঁ নহয়, ইমানেই গালি পাৰে কৈছোঁ নহয়। এই পকা ৰ'দত মই এনেকৈ কাম কৰি থাকোঁ, জানমণিয়ে কয় বোলে আমুকটো নাই তামুকটো নাই, নিলেহে হ'ব, বাৰীলৈ সোমালেহে হ'ব। ইমান গালি পাৰে কৈছোঁ নহয়। জলকীয়া ছিঙি দিছোঁ, জিকা ছিঙি দিছোঁ, ভোল, এইফালে
কণা শিমলু, টেঙেচি টেঙা, মাটি কান্দুই, গাখীৰতী, এইফালে আছে পিয়ালি পালেং, এইফালে আছে খুতৰা শাক, এইফালে আছে কচু খান্দি আনি দিছোঁ, এইফালে আনিছোঁ আকৌ তিতা কেৰেলা ছিঙি আনি দিছোঁ, কুন্দুলি, ভেকুৰী, এইফালে পুৰৈ শাক, সেইফালে ডাল কচু। ইমানখিনি কোৱা পাছত ইমান গালি শুনিব লাগে। ঐ ৰাম ৰাম ৰাম, কৃষ্ণ কৃষ্ণ।